নমস্কাৰ আমি আমাৰ ইউটিউব চেনেল এডিআৰ আড্ডালৈ সবকে স্বাগতম জনাইছো আজি আমি একটা নতুন ভিডিও নতুন কনসেপ্ট লৈ আহিছো আমি আপোনাৰ সাকে দেখিছে লেডাৰ কনসেপ্টটো লেডাৰ ফ্ৰেকশন থাকে ইখিনি সলভ কৰিব লাগে আৰু আমি সলভ কৰিব গলে বহুতখিনি সময় লাগে আমি আগত কি কৰো আগত আমি এটো সলভ কৰো এটো সলভ কৰাৰ পিছত আমি আকৌ এটোৰ ভ্যালুটো ৰেসিপ্ৰকেল কৰি ইয়াত লিখো আকৌ ইয়াৰ পৰা আকৌ সেনেকৈ মানে বহুতখিনি এটা লেডাৰ মানে কি হয় আপোনাৰ এটা সিৰিজ ইটো থাকে না আমি সিৰিজ দি যেনেকৈ ওপৰলৈ যাব লগা হয় তেনেকৈ কনসেপ্টটো এনেকৈ হয় আৰু আপুনি এটা সিৰি বাহি বাহি ওপৰলৈ যাব লাগিব তো ইয়াৰ সিৰি বাহিখিনি আমি তেনেকৈ যদি ওপৰলৈ যাও গৈ থাকো তে আমাৰ পৰীক্ষাৰ সিৰি নিচিনা ওপৰলৈ নাযায় আৰু আমাৰ পৰীক্ষাৰ মানে যেটো হেৰি আছে এটো বেলেগৰ কিছু কোনোবা লৈ যাব তো এনেকৈ যদি কোৱেশ্চন আহে আমি যেনেকৈ এৰি দিও এতিয়াৰ পৰা আমি এৰিব নালাগে আমি আপোনাৰ লাষ্টৰ লোক আমি ভিডিওটো চাব আৰু ভিডিওটো বুজিবৰ চেষ্টা কৰিব কোৱেশ্চনটো আমি ধুনিয়াকৈ তেনেকৈ মানে কিছু সেকেন্ডত আমি আনসাৰটো সলভ কৰিব পাৰিম কেনেকৈ কৰিব লাগে ইয়াত চাব আমাৰ লাষ্টৰ ফ্ৰেকশনটো কি আছে বলে স্যার 2/3 আছে তারপর 2 আগত লিখিছে 3 পিছত লিখিছে ফার্স্ট স্টেপ 2/3 2 উপৰত আগত 3 পিছত নিউমাৰেটৰ আগত থাকিব ডিনোমিনেটৰ পিছত থাকিব ঠিক আছে না বলে কিমান বাৰ আছে বলে 1 2 3 তিনিবাৰ যোগ কৰিব দিয়ে বা তিনিবাৰ বিয়োগ কৰিব দিয়ে তেনেকৈ কোৱেশ্চন আহে তো তিয়া এনেকা আছে হয়নে নেক্সট স্টেপ কিমান আছে বলে সবখিনি কিমান নাম সংখ্যা বলে স্যার তিনিটা সংখ্যা যেন আছে এক এক দিয়া আছে যদি এক এক থাকে একো কৰিব নালাগে ফার্স্ট স্টেপ কি কৰিব লাগিব আপোনাৰ এইটো 3 পৰা 2 মাইনাস কৰিব লাগিব কিয় মাইনাস কৰিছে পুৰা স্যার ইয়াত মাইনাস দিয়া আছে ইয়াত কি আছে মাইনাস সো 3 পৰা 2 মাইনাস কৰিব কিমান পাম বলে 1 পাম ইয়াত 1 লিখিম ইয়াত আমি 1 লিখিছো নেক্সট স্টেপ এইটো 1 যেন আছে এইটো 1 এইটোৰ পৰা 3 মাইনাস কৰিব লাগিব তো 1 minus 3 কিমান পাম minus 2 তো ইয়াত কিমান হ'ব minus 2 ঠিক আছে ন এতিয়া minus 2 ৰ পৰা আপোনাৰ আগৰ সংখ্যাটো minus হ'ব minus 2 পৰা 1 minus হ'ব কিমান হ'ব minus 2 minus 1 দেখিছ দুটাই minus minus হৈ আছে দুটা প্লাস কৰিব লাগিব তেতিয়া minus minus হলে প্লাস হৈ যায় তো 2 plus 1 কিমান হ'ব 3 আৰু 2 ৰ আগত minus আছে তো minus আহিব তো ইয়াত লিখিম আমি minus 3 আমি কৈছো আপোনাৰ ওপৰ চাব লাগিব এনেকা কোনো মানে ঘৰৰ যেটো আমি হেৰি থাকে যেটো সিলিং থাকে কেনেকে সিলিং আছে নেকি যদি সিলিং থাকে আগৰ সংখ্যাটো সদায় নিউমাৰেটৰ থাকিব পিছৰ সংখ্যাটো আমাৰ সদায় ডিনোমিনেটৰ থাকিব এটো ফিক্সড মানে লাষ্টৰ দুটা সংখ্যা আমাৰ आंसर হ'ব ঠিক আছে লাষ্টৰ দুটা সংখ্যা সদায় आंसर হ'ব কিন্তু আপোনাৰ তেনেকৈ যদি সিলিং থাকে আগৰ সংখ্যাটো নিউমাৰেটৰ মানে ওপৰত থাকিব পিছৰ সংখ্যাটো ডিনোমিনেটৰ হ'ব তলত থাকিব সো আপোনাৰ কিমান হ'ব বলছে -2 বাই -3 এতিয়া মাইনাস মাইনাস দুটা ক্যান্সেল হৈ যাব তো থাকিব কি 2/3 আপোনাৰ आंसर কিমান হ'ব 2/3 আই হোপ আপোনালোকে বুজি পাইছে এনেকা কনসেপ্ট শিকিব কাৰণে আমাৰ ইউটিউব চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ভাই ভণ্টিৰ লগত শেয়াৰ কৰিব Thank you for watching the video.